মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাস আজি আহিছো মই তোমালোকৰ মাজলৈ তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ ষষ্ঠ অধ্যায়ৰ দ্বিতীয় পাঠটি লৈ আহাচোন এই পাঠটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱা ইয়াত আমি প্ৰথমে কি দেখিবলৈ পাইছো এখন ছবি দেখিছো ছবিখনত ছোৱালীজনী এনেদৰে মুখত হাত দি বহি আছে নহয় নে চোৱাচোন ইয়াৰ পাছত আমাক কি কৈছে ইয়াৰ পাছত আমাক এইখিনি শুনিবলৈ কৈছে মই পঢ়ি গৈছো তোমালোকে শুনি যোৱা দুদিনমানৰ পৰা নাজিয়াৰ খাবলৈ মন নোযোৱা হৈছে মাক দেউতাকৰ সেয়ে বৰ চিন্তা যেনেকে তোমালোকে যদি কেতিয়াবা নোখোৱাকৈ থাকা মা দেউতাই চিন্তা কৰে নহয় তেনেদৰে নাজিয়ায়ো কেইদিনমান নোখোৱা নোবোৱাকৈ থকাৰ বাবে তাইৰ মাক দেউতাকৰ বৰ চিন্তা হৈছিল আজৰি সময়ত তাই খেলা ধুলাও নকৰে আৰু আজৰি সময়খিনিত নাজিয়াই খেলা ধুলাও নকৰা হৈছিল দিনে দিনে নাজিয়া দুৰ্বল হৈ যাবলৈ ধৰিলে যিহেতু নোখোৱা নোবোৱাকে আছিল খেলা ধুলা কৰা নাছিল মন মাৰি আছিল সেইবাবে লাহে লাহে নাজিয়া কি হল দুৰ্বল হ'বলৈ ধৰিলে তাই একো কামেই মনোযোগ দি কৰিব নোৱাৰা হ'ল আৰু নাজিয়া দুৰ্বল হৈ যোৱা বাবে কোনো কামতে মনোযোগ দিব নোৱাৰা হ'ল তাৰ পাছত চোৱা কি কৈছে মাক দেউতাকে তাইক চিকিৎসকৰ ওচৰলৈ নিলে সেইকাৰণে মাক দেউতাকে তাইক কি কৰিলে চিকিৎসকৰ ওচৰলৈ নিলে চিকিৎসক মানে কি জানানে তোমালোকে চিকিৎসক মানে হ'ল ডক্টৰ চিকিৎসকে তাইক পৰীক্ষা কৰিলে তেখেতে তাইক দৰৱ এবিধো নিদিলে তাৰ সলনি কিছু দিহাহে দিলে কিন্তু ডাক্তৰজনে নাজিয়াক কোনো ধৰণৰ দৰৱ নিদিলে তাৰ সলনি কিছুমান উপদেশ দিলে তাৰ পাছত চোৱা সেই দিহামতে নাজিয়াই মাক দেউতাকৰ লগত বহি দৈনিক কৰিবলগীয়া কামৰ এখন তালিকা যুগুত কৰিলে আৰু সেই চিকিৎসকজনে দিয়া দিহামতে নাজিয়াই দিনটোত কি কাম কৰিব তাৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়ালে তাৰ পাছত চোৱা নাজিয়াৰ দৈনিক কামৰ তালিকা নাজিয়াই দিনটোত কি কৰিব তাৰ তালিকাখন এনেদৰে প্ৰস্তুত কৰিছে এতিয়া নাজিয়াই কেনেদৰে তালিকাখন প্ৰস্তুত কৰিলে আমি চাওঁ আহা পুৱা নাজিয়াই কি কৰে সোনকালে শুই উঠা সোনকালে শুৱাৰ পৰা উঠে দাঁত মাজি হাত মুখ ধোৱা শুই উঠাৰ পাছত দাঁত মাজি হাত মুখ ধুই লয় তাৰ পাছত কসৰত কৰা মানে ব্যায়াম কৰে চাহ জলপান খোৱা ব্যায়াম কৰি উঠি চাহ জলপান খায় তাৰ পাছত পঢ়িবলৈ বহা আৰু চাহ জলপান খোৱাৰ পাছত কি কৰে পঢ়িবলৈ বহে গা ধোৱা পঢ়া হোৱাৰ পাছত গা ধুবলৈ যায় আহাৰ খোৱা তাৰ পাছত নিজৰ আহাৰ গ্ৰহণ কৰে আৰু বিদ্যালয়লৈ যোৱা তাৰ পাছত কি কৰে আহাৰ গ্ৰহণ কৰি বিদ্যালয়লৈ যায় ইয়াৰ পাছত চোৱা কি আছে আবেলি কি কৰে সমনীয়াৰ লগত খেলা আবেলি নাজিয়াই নিজৰ সমনীয়াৰ লগত খেলা ধুলা কৰে গধূলি হাত ভৰি ধুই প্ৰাৰ্থনা কৰে তাৰ পাছত খেলা ধুলা কৰি আহি গধূলি সময়ত কি কৰে হাত ভৰি ধুই প্ৰাৰ্থনা কৰে তাৰ পাছত ৰাতি কি কৰে পঢ়িবলৈ বহে গধূলি যেতিয়া হাত ভৰি ধুই প্ৰাৰ্থনা কৰে তাৰ পাছত কি কৰে পঢ়িবলৈ বহে আহাৰ গ্ৰহণ কৰা পঢ়া হোৱাৰ পাছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে আৰু শুবলৈ যোৱা তাৰ পাছত শুবলৈ যায় মনত ৰবনে তোমালোকৰ নাজিয়াৰ দৈনিক কামৰ তালিকাখন আৰু তোমালোকেও পাৰিলে নিজৰ বাবে এখন দৈনিক কামৰ তালিকা প্ৰস্তুত কৰি ল'বা ইয়াৰ পাছত চোৱা কি কৈছে কওঁ আহা মাক দেউতাকে নাজিয়াক কলৈ নিছিল মাক দেউতাকে নাজিয়াক চিকিৎসকৰ ওচৰলৈ নিছিল তাৰ পাছত চোৱা নাজিয়াৰ কি হৈছিলে নাজিয়াৰ খাবলৈ মন নোযোৱা হৈছিল মন মাৰি থকা হৈছিল নহয়নে তাৰ পাছত চোৱা নাজিয়াই ৰাতিপুৱা কি কাম কৰে নাজিয়াই কি কৰে ৰাতিপুৱা
সোনকালে শুই উঠে তাৰ পাছত দাঁত মাজে মুখ হাত ধুৱে তাৰ পাছত ব্যায়াম কৰে ব্যায়াম কৰাৰ পাছত চাহ জলপান খায় তাৰ পাছত পঢ়িবলৈ বহে তাৰ পাছত গা ধুৱে গা ধোৱাৰ পাছত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰে আৰু তাৰ পাছত বিদ্যালয়লৈ যায় ইয়াৰ পাছত চোৱা কি কৈছে আমি কিয় গা ধুব লাগে তোমালোক সকলোৱে নিশ্চয় গা ধোৱা নহয়নে আমি গা ধুব লাগে কাৰণ গা ধোৱাৰ পাছত আমাৰ মনটো বৰ ভাল লাগে প্ৰথম কথা আৰু গা ধুলে কি হ'ব আমাৰ শৰীৰত থকা বীজাণুবোৰ নোহোৱা হৈ যাব নহয়নে তাৰ পাছত চোৱা সমনীয়াৰ লগত কিয় খেলিব লাগে তোমালোকটো সকলোৱে নিজৰ নিজৰ লগ বন্ধুৰ লগত খেলা ধুলা কৰা নহয় জানো এই যে আমি লগ বন্ধুখিনিৰ লগত খেলা ধুলা কৰো কিয় কৰিব লাগে লগ বন্ধুৰ লগত খেলা ধুলা কৰিলে আমাৰ মন ভাল লাগে আৰু খেলা ধুলা কৰাটো আমাৰ শৰীৰৰ বাবেও বৰ উপকাৰী ইয়াৰ পাছত চোৱা তুমি দিনটোত কেইবাৰ আহাৰ খোৱা তোমালোকে দিনটোত কেইবাৰ আহাৰ খোৱা বাৰু আমি সকলোৱে দিনটোত 3 বাৰ আহাৰ গ্ৰহণ কৰো নহয়নে ইয়াৰ পাছত চোৱা চিকিৎসকে নাজিয়াক কি দিহা দিছিল চিকিৎসকে নাজিয়াক কি দিহা দিছিলে কিছুমান কাম কৰিবলৈ দিছিলে যেনেদৰে সোনকালে শুই উঠা খেলা ধুলা কৰা সময়মতে নিজৰ আহাৰ গ্ৰহণ কৰা ব্যায়াম কৰা হয়নে নহয় বাৰু তাৰ পাছত চোৱা তলৰ ছবিসমূহ চাই তুমি কৰা কামবোৰত শুদ্ধ চিন দিয়া এতিয়া আমি ইয়াতে যিবোৰ ছবি দেখা পাইছো তাৰে যিটো শুদ্ধ কাম হয় তাত আমি শুদ্ধ হোৱা চিনটো দিম ইয়াত চোৱা তোমালোকে কি কৰিছে এইখন ছবিত মুখেৰে আঙুলি বা নখবোৰ কামুৰি আছে নহয়নে এই কামটো তোমালোকে কৰা নেকি নিশ্চয় নকৰা কাৰণ এই কামটো এটা বদ অভ্যাস বেয়া অভ্যাস নহয়নে ইয়াতে কি দেখিছো নখ কাটিছে আমি নখ কাটো এনেদৰে গতিকে ইয়াত আমি কি কৰিম ইয়াতে এনেদৰে আমি ৰাইট চিন দিলো তোমালোকেও নিশ্চয় এনেদৰে নখ কাটি থোৱা নহয়নে তাৰ পাছত চোৱা পঢ়া শুনা কৰিছে কৰানে তোমালোকে গতিকে ইয়াতেও আমি হোৱা চিন দিলো শুদ্ধ চিন দিলো এইখন ছবিত কি দেখা পাইছো ঘৰৰ পৰা জাবৰ জোথৰখিনি আনি বাটৰ কাষত এনেদৰে পেলাই থৈ গৈছে হয়নে নহয় বাৰু এই কামটো তোমালোকে কৰা জানো নিশ্চয় নকৰা নহয়নে গতিকে ইয়াত আমি শুদ্ধ চিন নিদিও ইয়াতে চোৱা ইয়াত কি দেখা পাইছো ইয়াত ঘৰ ঝাৰু দিছে সাফা কৰিছে এই কামটো আমি সকলোৱে কৰো নহয় গতিকে আমি ইয়াত শুদ্ধ চিন দিলো আৰু এইখন ছবিত দেখিবলৈ পাইছো কসৰত কৰিছে বা ব্যায়াম কৰিছে গতিকে তোমালোকে যদি ব্যায়াম কৰা তোমালোকে এই ছবিখনত এনেদৰে শুদ্ধ বা হোৱা চিন দি দিবা এইখিনিলৈ নিশ্চয় সকলোৱে বুজিব পাৰিলা নহয়নে গতিকে আজিলৈ আহিছো ধন্যবাদ